মাধৱদেৱ গুৰুজনাই শংকৰদেৱ গুৰুজনাক লগ পোৱাৰ আগত শৰণ লৈছিল নে, যদি লৈছিল ক'ত আৰু কেনেকৈ, আৰু যদি লোৱা নাছিল বা শংকৰদেৱৰ ওচৰত তেওঁ শৰণ লোৱাৰ আচল কাৰণটো কি আছে? কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বৰহাৰপু মহাপুৰুষ মাধৱ গুৰুজনাই লগ পাইছিল মাজুলীৰ ধোৱাহাট বেলগুৰিত। তাতেই ৰামদাস তেৰাৰ বৈনায়ক ৰামদাসৰ দ্বাৰা গুৰুজনাৰ সাক্ষাৎ হৈছিল। কাহিনীমূলকভাৱে সমস্ত জনাৰে জ্ঞাত কথাখিনি যে দুৰ্গাৰ আগত পঠা ছাগলী বলি দিয়াৰ মানস কৰিছিল মাতৃ টান নৰিয়াৰ বাবে। এইখিনি কাহিনী আমাৰ সকলোৰে জ্ঞাত। এতিয়া বাপজনাই প্ৰশ্ন কৰিছে যে তাৰ আগত শৰণ লৈছিল নে নাই। এতিয়া শৰণৰ তাত্ত্বিক অৰ্থটো কি আমি তাক জানিলে উত্তৰটো পাম মাধৱ গুৰুজনাই শৰণ লৈছিল নে নাই লোৱা শংকৰ গুৰুজনাক লগ পোৱাৰ আগত, নহয়নে প্ৰভু কৃষ্ণ? শ মানে তালব্য, শ মানে আমাৰ এই দেহটোৰ কথা কোৱা হৈছে, ৰ মানে মন আৰু বেগৰ কথা কোৱা হৈছে, আৰু মূৰ্ধন্য ন মানে চৈতন্য বুলি কোৱা হৈছে। শৰীৰ আৰু মনক বা দেহ আৰু মনক চৈতন্য শক্তিৰ ফালে অবিৰামভাৱে ধাবিত কৰি থকা ব্যৱস্থাটোৰ নামেই হ'ল শৰণ। তালব্য শ মানে শৰীৰ বা দেহ, ৰ মানে বেগ বা মন, মূৰ্ধন্য ন মানে চৈতন্য। এতিয়া চৈতন্য কোন? সকলোৱে বিদ্যালয়ৰ বাৰাণ্ডাত পাইছোঁ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আচয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতা মায়াত পৰি আছে। এতিয়া মায়া কোনে সৃষ্টি কৰিছে? নামঘোষা শাস্ত্ৰৰ মই দুৰাচাৰ শৰণ প্ৰাৰ্থনা ভাগি দ্বিতীয় জোকা ঘোষা আশ্ৰয় কৰি চাব। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবেশে প্ৰভু এৰাও। তেতিয়াহ'লে মায়াৰ স্বামী কোন? কৃষ্ণ। কৃষ্ণৰ দ্বাৰা মায়া সৃষ্টি হৈছে। কৃষ্ণস্তু ভগৱন্ত মায়াত আবদ্ধ নহয়, তেওঁৰ দ্বাৰাহে মায়া সৃষ্টি হৈছে। আৰু মায়াক নিৰ্দেশ কৰিছে এতিয়া তুমি জীৱৰ সৃষ্টি কৰা। মায়াৰ দ্বাৰা সৃষ্টি হৈছে ব্ৰহ্মা বিষ্ণু মহেশ মানে শিৱতত্ত্ব। এই তিনি তত্ত্ব মায়াৰ দ্বাৰা সৃষ্টি হৈছে। তাৰ পাছত ব্ৰহ্মাই মায়াৰ নিৰ্দেশত জীৱ সৃষ্টি কৰিছে। আকৌ সেই জীৱত নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই আহি সগুণ সাকাৰ ৰূপত নিজে প্ৰকাশমান হৈছে, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মাৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী। ইংৰাজীত হৰিটোৰ নাম বডি, আৰু যেতিয়ালৈকে কৃষ্ণ তত্ত্ব আছে তেতিয়ালৈকে বডি, যেতিয়ালৈকে কৃষ্ণ তত্ত্ব নাথাকে তাৰ পাছতে ডেড বডি। সকলোৱে আমি জানো এইটো কথা। এতিয়া বডি কিয় হ'ল? কৃষ্ণ তত্ত্ব আছে, সত্য বস্তু আছে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান খণ্ডিত আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। এতিয়া কৃষ্ণ হ'ল চৈতন্য। গতিকে শৰীৰ আৰু মনক চৈতন্য শক্তিৰ ফালে ধাবিত কৰা দৰ্শনটোৱে হ'ল শৰণ। এতিয়া মাধৱদেৱ কি আছিল? শাক্ত পন্থা। শাক্ত মানে শক্তিৰ উপাসক, শক্তি হ'ল মায়া মানে দুৰ্গা, দুৰ্গাই হ'ল মায়া। সেইকাৰণে ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গাই স্ৰজন্ত বুলি গীতাশাস্ত্ৰত এজোকা বাক্যত আমাক সিদ্ধান্ত দিছে। তাৰমানে মায়াৰ দ্বাৰাই তিনিজন সৃষ্টি হৈছে। গতিকে ব্ৰহ্মাকে ধৰি ৩৩ কোটি জীৱ তত্ত্ব এই সংসাৰত ভগৱন্তৰ মায়াত আমি আবদ্ধ হৈ আছোঁ। কেৱল মায়াৰ গৰাকী হ'ল কৃষ্ণ তত্ত্ব, তেওঁ হ'ল নিৰ্গুণ। তেওঁ নিৰ্গুণক ভজিলেহে আমি মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম। কৃষ্ণ কৃষ্ণ। শেষৰ প্ৰশ্নটো আমাৰ ব্ৰহ্মজনে ক'লে আমি কৃষ্ণৰ নাম ভাবি যদি আমি গৈ থাকোঁ বা যিকোনো কাম কৰোঁ তেতিয়াহ'লে আমি মুখ্য মুক্তি লাভ কৰিব পাৰোঁ। এতিয়া মোৰ কুৱেশ্যনটো হ'ল কৃষ্ণৰ নাম ভাবি বা তেওঁৰ নাম ভাবি যদি আমি এনেকুৱা ধৰণৰ কামবিলাক কৰোঁ যেনে চুৰি ডকাইতি মদ্যপান ইত্যাদি ধৰণৰ যিবিলাক কাম যদি আমি কৃষ্ণক ভাবি কৰোঁ তেতিয়াহ'লে এই কামবিলাকৰ ফলাফল কি হ'ব? মোৰ শেষৰ কুৱেশ্যনটো মই বামজনৰ শ্ৰীচৰণৰ অৰ্থ কৰিছোঁ। কৃষ্ণ। মাধৱ গুৰুজনাই শাস্ত্ৰত কৈছে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন
পৰম সন্তোষে পিয়ুকৰ ৰস অমৃত। যিজন প্ৰকৃততে ৰসত চতুৰ তেওঁহে কৃষ্ণ নামত নিজকে আগবঢ়াই দিয়ে। আৰু বৰ্তমানো পদবন্ধে কৈ গ'ল, বাপে আগবঢ়াইছিল উপদেশ ভাগীত, জানি এক চিতে নিতে শুনা কৃষ্ণ কথা, ইহেন মনুষ্য জন্ম নকৰিও বৃথা। তাৰমানে তুমি নজনাকৈ কৃষ্ণ কথা ক'বলৈ নাই কোৱা, জানিহে ক'বলৈ কৈছে। এতিয়া জানি কোৱা মানে কেনেকৈ ক'ম? এতিয়া একেজন বঢ়াৰপু মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰটো কৈছে যে সেই জীৱতত্ব তোমালোকে শুনাচোন, জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সোঁৱৰি, তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া পুৰন্ত হৰি। তুমি কৃষ্ণ নাম জানিয়ে কোৱা নাজানিয়ে কোৱা কোনো কথা নাই, তুমি কৃষ্ণ নামহে কেৱল আশ্ৰয় কৰা। আৰু সেই নাম আশ্ৰয় কৰিবলৈ যাওঁতে আকৌ এটা নীতি নিয়ম আমাক দি দিলে, অ হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত হৰণ লয়া কেৱল হৰিৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধিৰাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। হৰিনাম কীৰ্তনত নাহিকাল দেশ পাত্ৰ। হৰিনাম কীৰ্তন কৰিবলৈ দেশ মানে স্থান, কাল মানে সময়, পাত্ৰ মানে তুমি শৰীৰটো য'ত অৱস্থান কৰিবা সেই ব্যৱস্থাটোৰ কথা কোৱা হৈছে। তুমি ব্ৰাহ্মণ কুলতো হ'ব পাৰা, তোমাৰ BA MA পাছ কৰা চাৰ্টিফিকেট থাকিবও পাৰে নাথাকিবও পাৰে, এই পাত্ৰটোৰ কথা কোৱা হৈছে। মানে শৰীৰটো তুমি চৰাই চিৰিকটিৰ শৰীৰতো থাকিব পাৰা, গছৰ শৰীৰতো থাকিব পাৰা। পাৰ্থক্য মাত্ৰ ধ্বনি প্ৰকাশ কৰে আৰু বাণী প্ৰকাশ কৰে। এতিয়া কথা হ'ল, বাপে কৈছে যে যদি হৰিনাম ভাৱনাত থাকি চুৰ কৰোঁ, হৰিনাম ভাৱনাত থাকি ডকাইতি কৰোঁ, হৰিনাম ভাৱনাত থাকি যদি জীৱক হত্যা কৰোঁ, তেতিয়াহ'লে তোমাৰ কি হ'ব? নিশ্চিত ৰূপত অপৰাধ হ'ব। আৰু সেইকাৰণে কৈছে জানি হৰি ভকতিত, জানি হৰি ভক্তি কৰা বুলি কৈছে, জানিহে কৰিবলৈ কৈছে। সেইকাৰণে জানি জ্ঞানীগণে নলয় হৰিনাম বুলি কৈছে। জ্ঞানীসকলে জানিহে হৰিনাম লয়, নজনাকৈ হৰিনাম নলয়, কৃষ্ণ বুলি নকয়, জানিহে কয়। জানি মানে জ্ঞানৰ কথা কোৱা হৈছে, যে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ গ'লে আমি নিজক কেনেকৈ সজাব লাগিব, এই কথাটো প্ৰকাশিত হৈছে। এই কথাটোহে বাপজনাৰ আমি চৰণত সেৱাভাগ নিবেদন কৰা হৈছে। যেতিয়া তুমি কৃষ্ণ নাম আশ্ৰয় কৰিবা, যেতিয়া তুমি শৰণ ল'বা, তেতিয়া শাস্ত্ৰই কৈছে জন্মজায়তে শূদ্ৰ, মানে জন্মগতভাৱে এটি জীৱ অজ্ঞানী বুলি কৈছে। সংস্কাৰতে দ্বিজ, সংস্কাৰী হোৱাৰ লগে লগে তুমি দ্বিজৰ শাৰীলৈ উত্তৰণ হ'বা। তাৰপাছত বেদ পাঠাত ভৱতে বিপ্ৰ, তুমি যেতিয়া বেদ অধ্যয়ন কৰিবা তেতিয়া তুমি বিপ্ৰৰ শাৰীলৈ যাবা। ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ, যেতিয়া তুমি ব্ৰহ্মক জানিবলৈ চেষ্টা কৰিবা, কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰাম, যে কুকুৰৰ শৰীৰত যিটো আত্মা সোমাই আছে, কুকুৰটোক এঠাইৰ পৰা আনঠাইলৈ লৈ গৈছে, সেয়া আত্মাও মই। এই সমস্ত জ্ঞান লাভ হ'ব যেতিয়া, তেতিয়া তেওঁক শাস্ত্ৰই কৈছে মহন্ত বুলি, মহৎ গুণৰ অধিকাৰী হোৱাৰ এই দৰ্শনটো কৈছে। তেওঁ বাপে সুধিছে যে কৃষ্ণ বুলি কৈ চুৰ কৰিলে অপৰাধ? নিশ্চিত ৰূপত অপৰাধ। আৰু আমাৰ অপৰাধটো সেইটোৱে হৈ আছে। একেবাৰে শেষত যে আমি অপৰাধ ভঞ্জন এজোকা ঘোষা গাওঁ, কি বুলি গাওঁ বাৰু? অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণ, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰিও চৰণে। এতিয়া অপৰাধ কোনে কোনে কৰিলে? আমি কৰিলোঁ, কিন্তু ক্ষমা কাক কৰিব লাগে? ক্ষমাটো কাক কৰিবলৈ ক'লোঁ শেষত? মোক কৰিবলৈ ক'লোঁ। কৰিলোঁ গোটেইখিনিয়ে অপৰাধটো। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলোঁ শৰণ, আনগতি নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মুখ ৰক্ষা কৰিও চৰণ। সেই প্ৰভু 24টা তত্ত্বৰে গঠিত এই শৰীৰটোত 11টা ইন্দ্ৰিয় আছে। 11 নম্বৰ ইন্দ্ৰিয়টোৰ নাম হ'ল মন,
আৰু বাকী 10টা ইন্দ্ৰিয় চকু কাণ নাক মুখ হাত ভৰি গুজ্জ লিংগ ইন্দ্ৰ আৰু ছাল 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় 5টা ইন্দ্ৰিয় কৰ্ম কৰে 5টা ইন্দ্ৰিয় জ্ঞান আহৰণ কৰে এই 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি থাকে মন নামৰ ইন্দ্ৰিয়টোৱে গতিকে এই 11টা ইন্দ্ৰিয়ক কোৱা হৈছে আমি আমাৰ দ্বাৰা জীৱতত্ত্ব আত্মাৰ অপৰাধ কৰোৱা হ'ল সেইকাৰণে প্ৰভু মই আত্মাতত্ত্বই এই ইন্দ্ৰিয়বিলাকৰ কামনা বাসনাত ভুল গৈ তোমালৈ পাহৰি গ'লোঁ প্ৰভু সেইকাৰণে তুমি মোক ৰক্ষা কৰা মোক যাতে ইন্দ্ৰিয়বিলাকৰ মাজলৈ আকৌ লৈ নোযোৱা এই কথাটো তাত প্ৰকাশিত হৈ আছে গতিকে স্বাভাৱিকতে পোনপটীয়াভাৱে উত্তৰটো হ'ব যে কৃষ্ণ বুলি কৈ চুৰ কৰিলে পাপ আছে অপৰাধ কৃষ্ণ বুলি কৈ হাঁহটো যদি মুচৰি মাৰোঁ তাত অপৰাধ তোমাৰ কিন্তু হাঁহটোৰ মুক্তি কিন্তু তোমাৰ অপৰাধ আৰু তাৰ বিষয়ে 3য় স্কন্ধ কপিল চৰিতত কপিলৰ দ্বাৰা মাতৃ দেৱহূতিক যি ভক্তি জ্ঞান প্ৰদান কৰিছে জীৱৰ তামসিক গতি এই পদচন্দ্ৰভাগীত কথাখিনি জীৱৰ নৰক যান্ত্ৰণা ভোগ বুলি খুব সুন্দৰভাৱে কথাখিনি উল্লেখ আছে আপোনালোকে পঢ়ি চাব নিশ্চিত ৰূপত পাব যে যিটো হাঁহক কৃষ্ণ বুলি কৈ মাৰিলোঁ সেই হাঁহটোৱে যোৱাৰ আগত কৃষ্ণ নামটো শুনা পাইছে সেইকাৰণে হাঁহৰ মুকুতি হৈছে আৰু মুকুতি হৈ তুমি জীৱতত্ত্বই যিটো হাঁহটোক মাৰি অপৰাধ কৰিলা সেই অপৰাধটো খণ্ডনৰ বাবে এই হাঁহটোৱে গৈ তোমাৰ যাত্ৰা পথত তোমাক সেই শাস্তি দিবৰ বাবে এটা প্ৰকাণ্ড হাঁহ ৰূপত জন্ম লাভ কৰেগৈ এই সংসাৰৰ পৰা গৈ এনেধৰণে খুব সুন্দৰ যমৰ দ্বাৰা জীৱতত্ত্বক শাস্তি প্ৰদান কৰোঁতে নৰক যান্ত্ৰণাৰ গোটেই বিষয়বস্তুখিনি দিয়াৰ তত্ত্বটো সুন্দৰভাৱে প্ৰকাশিত হৈ আছে গতিকে আমি বাপজনাৰ চৰণ কমলৰ যোগেদি সবাৰো শ্ৰীচৰণত সেৱা নিবেদন কৰা হৈছে যে তুমি যদি জানিছা কৃষ্ণ নামত মুকুতি তেতিয়াহ'লে আমি কোনটো কাম কৰিব লাগে কোনটো কৰিব নালাগে সুন্দৰভাৱে কৈছে অজামিলৰ দ্বাৰা 10টি সন্তানৰ জন্ম হৈছে একেবাৰে শেষৰ 10 নম্বৰ কনিষ্ঠ সন্তানটিৰ নাম নাৰায়ণ ৰখা হৈছে কিন্তু সেই নাৰায়ণ নামটো মৃত্যুৰ প্ৰাক মুহূৰ্তত তেওঁ নিজে উচ্চাৰণ কৰিছে সেইকাৰণে তেওঁ জানি নাৰায়ণ নামটো থোৱা নাছিলে এইটো ঈশ্বৰৰ নাম মই মৰিবৰ সময়ত ইয়াক মাতিম মই ঈশ্বৰক মাতিছোঁ বুলি অকণমান চল কপট কৰি ইয়াৰ পৰা তৰি যাব পাৰিম অজামিলৰ এইটো ভাৱনা নহয় অজামিলে গোটেই জীৱনটো পাপ কৰিছে কিন্তু যাবৰ পৰত আইষ নাৰায়ণ বুলি কৈছে সৌভাগ্য যে তেওঁ যাবৰ পৰত যিটো নাম লৈছে সেই নামটো হ'ল জগতৰ গৰাকী কৃষ্ণ তত্ত্বৰ অনন্ত কোটি নামৰ এক নাম সেইকাৰণে তেওঁ তৰি যাব পাৰিছে গতিকে যি সময়ত মানে মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ নাম আশ্ৰয় কৰিলেহে জীৱ তৰিব পাৰিব কৃষ্ণ নাৰদৰ পূৰ্বজন্মৰ এৰা জন্মৰ কথা শুনিও আমাৰ আছিলো আমি দাসীৰ কুমাৰ কৃষ্ণ ভকত চাৰি পৰম সন্যাসী বাঞ্চিলা বাৰিষা ব্ৰাহ্মণ নৰ ঘৰে আহি পান চবৰি
চাইলে মনৰ মন অন্তৰ সংগতি কৃষ্ণ হেন দেৱতপ ৰীল মোৰ মতি ৰাত্ৰি দিনে গাইলো কেশ বৰ গুণ জপ মনতয় পজিয়াকে কৃষ্ণ কথাৰস নয়নৰ জৰে নীৰ তনুৰ মাঞ্চিত ভকতৰ সংগত বিত হৈল চিত বাৰিষা বাঞ্চিয়া চাৰি কৰিলা গমন হেন দেখি মোৰ উত্ৰা অলকৰে মন এৰাম পাছে পাছে যাওঁ কৰি কাটৰয় শেষ গুৰু হব মোক কিছু দিও উপদেশ হেন বাপাটো কি সংসাৰ ৰকতৰ আশী শুনিয়া সদয় হৈলা চাৰিও সন্যাসী উলটি ধৰিয়া মোক কৰিলা চাহ পৰমৰ শস্য কথা কৰিলা প্ৰকাশ কৰিলন্ত ঈশ্বৰ কোটি মহাজ্ঞান যেন অন্ধলা কদিলা দিবচৈকুদান বান্ধৱ কৃষ্ণ কমই হৈল পৰিচয় আন দেৱ ধৰ্ম পদে শিল মায়াময় আছিলন্ত বিধ মাতৃ প্ৰতিপালি মোক দংখিলে কৰ্পে দেহু কৈল পৰলোক হেন দেখি আমাৰ দাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ কৃষ্ণ দেৱৰ্ষি নাৰদে মহামুনি বেদব্যাসৰ আগত তেওঁ পূৰ্বজন্মৰ কথা প্ৰকাশ কৰিছে যে সেই ব্যাস তুমি শুনাচোন পূৰ্বতে আমি আছিলোঁহো দ্বিজ দাসীৰ কুমাৰ ব্ৰাহ্মণৰ ঘৰত কাম কৰা এগৰাকী দাসীৰ পুত্ৰ হিচাপে পূৰ্বজন্মত আমি এইখন পৃথিৱীতে আছিলোঁ আৰু সৌভাগ্যক্ৰমে বাৰিষা কালত কৃষ্ণৰ চাৰিজন ভকত সেই ব্ৰাহ্মণজনৰ ঘৰত উপস্থিত হৈছিল কৃষ্ণত ভকত চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে
80 আৰু তেতিয়া আমাৰ বয়সটো কিমান আছিল জানানে ব্যাস 500 বৰিষৰ আমি অবুধ চাৱাল পাঞ্চিলেখে ধৰণীতে তাসম্বাৰ আল আমাৰ বয়স আছিল 5 বছৰ আৰু আমাৰ মাতৃয়ে 4জন ভকতক সেৱা কৰাৰ দায়িত্ব লাভ কৰিছিল আৰু মাতৃয়ে যে মুহূৰ্ততে সেৱা কৰাৰ পৰা বঞ্চিত হৈছিল বা অন্য এটা কামত ব্যস্ত হৈ থাকোঁতে যেতিয়া 4জন ভকতে মাতৃক মাতিছিল তেতিয়া মাতৃয়ে অন্যটো কামত ব্যস্ত হৈ থকাৰ বাবে আমাকেই কৈছিল যে শুনটো তুমি যোৱাচোন সেই 4জন ভকতক কিবা বস্তু দৰকাৰ হৈছে তুমি সুধি আহাগৈ যোৱা এই বুলি মাজে সময়ে মাতৃয়ে আমাকো সেইকণ সুবিধা প্ৰদান কৰিছিল আৰু সেই সময়কণতেই শুনো কৃষ্ণ কথা নিতে কৰন্ত কীৰ্তন তাসম্বাৰ কৰোঁ আৰু উচিষ্ট ভোজন আমি যেতিয়া ভকত কেইজনক আলপৈচান ধৰিবলৈ যাওঁ মাতৃৰ আজ্ঞা শিৰোগত কৰি তেতিয়া তেওঁলোকে যিহেতু নিতে কৰন্ত কীৰ্তন তেওঁলোকে যিহেতু নিতে নিতে কৃষ্ণৰ কথাই কীৰ্তন কৰি থাকে সেইকাৰণে আমি আলপৈচান ধৰা সময়খিনিত তেওঁলোকৰ মুখত প্ৰকাশিত কৃষ্ণ নাম আমি কৰ্ণহন্তে শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হৈছিলোঁ আৰু তাসম্বাৰ কৰোঁ আৰু উচিষ্ট ভোজন আমাৰ গাঁৱলীয়া সমাজত আমাৰ সমস্ত জনাৰে এটা কথা জ্ঞাত যেতিয়া চহৰৰ পৰা এজন ব্যক্তি আহে আলহী আহে তেতিয়া গাঁৱলীয়া হিচাপে আমাৰ গৃহস্থই যেতিয়া ব্যক্তিজনক চাহকণ আগবঢ়াই দিওঁতে প্লেটত দিয়া সেই বিস্কুটখন খাবৰ বাবে আমাৰ গৃহস্থৰ সৰু সৰু ল'ৰা ছোৱালীকেইটা দুৱাৰ মুখত ৰৈ থাকে বিস্কুটৰ প্লেটখনলৈ চাই চাই এইটো আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণে অকণমান হ'লেও ধাৰণা এটা আছে যে আলহীয়ে যদি এৰি থৈ যায় বিস্কুটখন ময়ে পাম সেই বুলি ভাৱনা এটা কৰি দুৱাৰ মুখত সৰু সৰু গিৰিহঁতৰ ল'ৰা ছোৱালীকেইটা আমি ৰৈ থাকোঁ আমি হয়তো নিজেও ৰৈ আছিলোঁ এটা সময়ত তেনেকৈ আৰু তেতিয়াই আলহীজনে মৰম লাগি গিৰিহঁতজনৰ সেই সন্তানটিক বোলে শুনটো ওচৰলৈ আহাচোন তোমাৰ নামটো কি স্কুললৈ গৈছা নাই তুমি কোন শ্ৰেণীত পঢ়িছা আদি আদি সুধি লাহেকৈ প্লেটখনৰ পৰা বিস্কুট এটা দি দিয়া যায় বা পিঠা এটা মিঠৈ এটা দি দিয়া যায় আৰু তেতিয়া পিঠাটো বা মিঠৈটো বা বিস্কুটখন পাই সেই ল'ৰাটোৱে মনৰ আনন্দত আলহীজনৰ ওচৰৰ পৰা লাহেকৈ গুচি যায় সেইটো হয়তো আমিও জীৱন পাৰ কৰি আহিছোঁ এতিয়া নাৰদেও তেনে এটা দৰ্শন শাস্ত্ৰসন্মতে গুৰুজনে বাস্তৱ পৃথিৱীখনত দৰ্শন কৰাইছে যে তাসম্বাৰ কৰোঁ আৰু উচিষ্ট ভোজন তেনেকৈ মাতৃৰ আজ্ঞাত আমি 5 বছৰ বয়সতে ভকতক সেৱা কৰিবলৈ আলপৈচান ধৰিবলৈ পোৱা সময়খিনিত তেওঁলোকে কেতিয়াবা অন্ন গ্ৰহণ কৰা সময়তে আমি যাবলৈ পাইছোঁ কেতিয়াবা চাহকণ ল'বৰ সময়তে আমি তেওঁলোকক বোলে মায়ে পঠিয়াইছিল আপোনালোকক কিবা দৰকাৰ হৈছে নেকি সুধিবলৈ আমি উপস্থিত হৈছিলোঁ আৰু তেতিয়া তেওঁলোকে আমালৈ মৰম লাগি তেওঁলোকৰ ভাগৰে অকণমান আমাক দিছিল গ্ৰহণ কৰিবলৈ যাক শাস্ত্ৰই কৈছে উচিষ্ট ভোজন তেওঁলোকৰ থাকি যোৱাখিনি আমাক দিছিল মৰমতে তেওঁলোকৰ ভাগৰ পৰা অকণমান আমাৰ ফালে আগবঢ়াই দিছিল সেয়া হ'ল উচিষ্ট ভোজন আৰু এনেকৈ আলপৈচান ধৰা সেই সময়খিনিত কৃষ্ণ নাম তেওঁলোকৰ পদ্ম মুখখনতে উচ্চাৰিত হৈছিল আৰু আমি শ্ৰৱণ মহাভক্তি লাভ কৰাৰ লগে লগে গুচাইল মনৰ মল সন্তৰ সংগতি সংগতি মানে সংগ সন্ত মহন্তৰ সংগত কৃষ্ণ কথা শ্ৰৱণ মহাভক্তিৰ দ্বাৰা আমাৰ মনৰ সমস্তখিনি মল 5 বছৰ বয়সতে নাইকিয়া হৈ গৈছিল আৰু তেতিয়াই আমাৰ মনত এটি ভাৱনা যোগ হৈছিল সেই ভাৱনাটো হ'ল কৃষ্ণ সেন দেৱত পৰিল মূৰ মতি মোৰ মনটো কৃষ্ণ নাম ভক্তিৰে ভৰি পৰিছিল আৰু লগে লগে ৰাত্ৰি দিনে গাইলোঁ
কেশৱৰ গুণ যশ মনত উপজিয়াহে কৃষ্ণ কথা ৰস। আৰু সেইদিন ধৰি আমি দিনে ৰাতিয়ে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ ধৰিলোঁ আৰু মনত প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ নাম অমৃত ৰস লাভ কৰি কৰি আমি আনন্দ মনেৰে সংসাৰত অৱস্থান কৰিবলৈ ধৰিলোঁ। আৰু এদিন আমাৰ দুৰ্ভাগ্য হ'ল, বাৰিষা বনচিয়া চাৰি কৰিলা গমন, হেন দেখি মূৰ উত্ৰাৱল কৰে মন। বাৰিষা কাল শেষ হ'ল, বাৰিষাটো সদায় নাথাকে। সেই বাৰিষা কালটো শেষ হোৱাৰ লগে লগে খৰালি দিন আহিল, বাট পথ শুকান হ'ল, ভাল হ'ল, আৰু লগে লগে চাৰিজন সন্যাসীয়ে সেই ব্ৰাহ্মণৰ পৰা বিদায় লৈ সেই স্থান ত্যাগ কৰিলে। আৰু লগে লগে আমাৰ চকুৰ পৰা চকু পানী ওলাবলৈ ধৰিলে যে ইমান দিনে আমি ভকতৰ সংগ পাইছিলোঁ, কৃষ্ণ নাম অমৃত পান কৰিছিলোঁ, কিন্তু আজিৰ পৰা আমাৰ সংগ নাইকিয়া হ'ল, কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ আমি সৎসংগ নাপাম। সেইকাৰণে আমি মনৰ দুখত ৰামে পাছে পাছে যাওঁ কৰি কাতৰ শেষ, গুৰু হব মোক কিছু দিও উপদেশ। আমি তেৰা সমষ্টৰ পাছে পাছে দৌৰিলোঁ, হে গুৰুসকল তোমালোকে আমাক আৰু কিছু উপদেশ দি থৈ যোৱা। হেন বা পাতকী সংসাৰক তৰু আখি, শুনিয়া সদয় ভৈলা চাৰিও সন্যাসী। আমি কেনেকৈ তৰিব পাৰিম আমাৰ নিচিনা পাপী জীৱ, তোমালোকে আমাক আৰু উপদেশ প্ৰদান কৰা। আৰু এজন 5 বছৰীয়া শিশুৰ মুখত চিন্তাত এনেহেন উত্তম ভাৱনা দৰ্শন পায়, উলটি ধৰিয়া মোক কৰিলা আশ্বাস, পৰম ৰহস্য কথা কৰিলা প্ৰকাশ। কৰিলন্ত ঈশ্বৰ ভকতি মহাজ্ঞান, যেন অন্ধ লাক দিলা দিব্য চক্ষু দান। যেন এজন অন্ধক দুটা চকুহে দান দিলে, ঠিক তেনেকৈ আমাক সেই চাৰিওজন পৰম কৃষ্ণ ভকতে পৰম ৰহস্য জ্ঞান প্ৰদান কৰি দিলে। আৰু লগে লগে বান্ধৱ কৃষ্ণক মই ভৈলো পৰিচয়, আন দেৱ ধৰ্মক দেখিলোঁ মায়াময়। এতিয়া আমাৰ সমাজ বিশেষে 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা কিছুমান নিয়ম আছে। আৰু দেৱঋষি নাৰদে তেওঁ পূৰ্ব জন্মত কেনেকৈ একান্তভাৱে ঈশ্বৰত ভকতি কৰাৰ পৰম জ্ঞান লাভ কৰিছিল, আৰু জ্ঞান লাভৰ সেই তত্ত্বটো প্ৰকাশ কৰিলে যে কৃষ্ণই হ'ল জীৱৰ পৰম বান্ধৱ, বান্ধৱ মানে বন্ধু। কৃষ্ণ বিনে বন্ধু এই সংসাৰত জীৱৰ কাৰো নাই, কোনো হ'ব নোৱাৰে, কেৱল কৃষ্ণ একমাত্ৰ বন্ধু। আৰু সেইজন বন্ধুক আশ্ৰয় কৰাৰ লগে লগে আন 33 কোটি দেৱ দেৱতাক, আন দেৱ ধৰ্মক সেৱা কৰা নীতি নিয়ম কৰ্ম ধৰ্মক মই মায়াময় বুলি তৎক্ষণাৎ বুজি পাই গ'লোঁ। যি দেৱত কৰা আশ তাৰো আছে মৃত্যু ত্ৰাস, সিটোজনে আনক ৰাখিবেক কেনমত। কৃষ্ণদেৱৰ বাহিৰে 33 কোটি দেৱ দেৱতাৰ যাৰে চৰণ আপুনি আমি চিন্তা নকৰোঁ কিয়, প্ৰত্যেক দেৱ দেৱতাৰে সংসাৰত মৃত্যু আছে। ব্ৰহ্মাৰো মৃত্যু আছে, ইন্দ্ৰৰো মৃত্যু আছে, সমস্ত জনা 33 কোটি দেৱ দেৱতাৰ মৃত্যু আছে, বিনাশ আছে, কিন্তু বিনাশ নাই কেৱল স্বয়ং কৃষ্ণস্তু ভগৱন্ত। সেইকাৰণে বান্ধৱ হ'ল জীৱৰ কৃষ্ণহে। আৰু আমি চাৰিজন পৰম কৃষ্ণৰ ভকতৰ পৰা এই পৰম তত্ত্ব জ্ঞানটো লাভ কৰিলোঁ। আৰু লাভ কৰাৰ পাছত এদিন কি হ'ল, আছিলন্ত বৃদ্ধ পিতৃ মাতৃ প্ৰতিপালি মোক, দংখিলেক সৰ্পে তেহু গৈল পৰলোক। মোক যে প্ৰতিপালন কৰি আছিল পিতৃ, তেওঁ ইতিমধ্যে পৰলোকগামী হ'লেই, আৰু যি অৱশেষ মাতৃৰ আশ্ৰয়ত আমি আছিলোঁ, সেই মাতৃও এদিন সৰ্পদংশনত মৃত্যু হ'ল। হেন দেখি আমাৰ উদাস ভৈল মন,
উত্তৰ দিশক লাগি কৰিলোঁ গমন। এতিয়া মাতৃৰ বিয়োগ হোৱাৰ লগে লগে সৰ্পদংশনত মাতৃৰ বিয়োগ হোৱাৰ লগে লগে আমাৰ মনটো কি হ'ল? উদাস হ'ল। দেৱঋষি নাৰদে মানে 5 বছৰীয়া শিশুটিয়ে কৈছে আমাৰ মনটো উদাস হ'ল। আৰু উদাস হোৱাৰ লগে লগে আমি চিন্তা কৰিলোঁ যে আত্যান্তিক সুখ ক'ত লাভ কৰিব পৰা যাব। সেইটোক চিন্তা কৰি গুৰুকেইজনে দিয়া উপদেশক সাৰোগত কৰি নিজক উত্তৰ দিশৰ ফালে লৈ গ'লোঁ, মানে নিজকে উত্তৰণ ঘটাবলৈ চেষ্টা কৰিলোঁ। যিধৰণে আমাৰ বাপজনাই আজি 5 মিনিটত আপোনালোকৰ এই দীপৰাদানী গাঁওখনৰ ইতিহাস প্ৰকাশ কৰোঁতে বাপধন দাস বাপজনাই কৈছিল যে তেওঁৱেই প্ৰথম এই গাঁওখনত গ্ৰেজুৱেট এনেধৰণে শিক্ষাগত অৰ্হতাৰে নিজৰ জীৱনটো উত্তৰণ ঘটাইছে। আৰু উত্তৰণ ঘটাই গাঁৱৰ বাকীসকলক অৰ্থাৎ বাকীসকল ইষ্ট মিত্ৰ কুটুম্বৰ যি সন্তান তেওঁতকৈ সৰু এই গাঁওখনত আছে তেওঁলোকক তেওঁ বিনা পইচাৰে টিউচন কৰি এক শিক্ষাগত অৰ্হতাৰে জ্ঞান বিলাই এই গাঁওখনৰ লগতে অঞ্চলটো এক সুন্দৰ সমাজ গঠনৰ ক্ষেত্ৰত তেওঁ এক বিশেষ ভূমিকা পালন কৰিছে। এই উত্তৰণ নিজকে উত্তৰণ কৰোৱা সেই 5 বছৰীয়া শিশুটিয়েও সেই 4জন কৃষ্ণ ভকতৰ পৰম জ্ঞান লাভ কৰি নিজকে উত্তৰণ ঘটাইছে, যাক কোৱা হৈছে উত্তৰ দিশক লাগি কৰিলোঁ গমন। মানে উত্তৰ দিশলৈ যোৱা মানে নিজক অজ্ঞানীৰ পৰা জ্ঞানৰ দিশেৰে আগবঢ়াই নিবলৈ চেষ্টা কৰা, নিজৰ এটা বিশৃংখলিত জীৱনক শৃংখলাবদ্ধ ৰূপ দিবলৈ চেষ্টা কৰা। এইটো হ'ল উত্তৰ দিশক লাগি কৰিলোঁ গমন। এই সুন্দৰ দৰ্শনটো প্ৰকাশ কৰিছে। ইয়াৰ আগত প্ৰকাশ কৰিছিল যে নয়নৰ ঝৰে নীৰ তনু ৰোমাঞ্চিত ভকতৰ সংগত পবিত্ৰ ভৈল চিত্ৰ। যেতিয়া 4জন পৰম সন্ন্যাসী বাৰিষা শেষ হৈ খৰালি আহিছিল, সেই ব্ৰাহ্মণৰ ঘৰৰ পৰা বিদায় লৈ গুচি গৈছিল, তেতিয়া সেই 5 বছৰীয়া শিশুটোৱে বাৰে বাৰে কান্দিছিল। চকুৰ পৰা চকু পানী বৈ আহিছিল, চকু পানীৰে বাট নেদেখা হৈছিল। তাৰ 2 নম্বৰ দৰ্শন এটা দিছে যে তেওঁ প্ৰতিপালন কৰি থকা বৃদ্ধ মাতৃগৰাকীৰ সৰ্পদংশনত মৃত্যু হৈছে, কিন্তু তেতিয়া শিশুটোৱে কান্দিছে বুলি নাই কোৱা। ভকতৰ সংগ কৃষ্ণ নাম নাপাম বুলি ভাবি শিশুটোৰ চকুৰে চকু পানী ওলাইছে, মানে কান্দিছে, কিন্তু মাতৃৰ মৃত্যু হৈছে সৰ্পদংশনত, তেতিয়া কিন্তু শাস্ত্ৰই শিশুটিয়ে কান্দিছে বুলি নাই কোৱা। তেতিয়া মাত্ৰ মনটো অকণমান উদাস হৈছে যে মই মাৰ লগতে আছিলোঁ ইমান দিন, আজিৰ পৰানো কাৰ লগত থাকিম। যিয়ে নহওক মাতৃটো মোৰ লগত সদায় নাথাকে, কাৰণ সংসাৰৰ নিয়ম, জন্ম হ'লে মৃত্যু হ'বই, ময়ো এদিন মৰিম। এই পৰম সত্যটো যেতিয়া হৃদয়ংগম কৰিলে তেতিয়া তেওঁ চকু পানী নোলাল, মাত্ৰ অকণমান সময়ৰ কাৰণে মনটো উদাস হ'ল। উদাস হোৱাৰ পাছত আকৌ তেওঁ মনটোক স্থিতা অৱস্থালৈ আনি সেই 4জন সন্ন্যাসীয়ে দিয়া পৰম জ্ঞান যে কৃষ্ণকে সত্য মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। কৃষ্ণস্তু ভগৱন্ত বস্তুহে কেৱল সত্য, বাকী সকলো হ'ল অসত্য বা মিছা। সেইকাৰণে জানি এই পৰম তত্ত্বটো জানি জ্ঞানীসকলে হৃদয়তে কৃষ্ণ তত্ত্বক ধ্যান কৰে। এনেধৰণে বৰ্তমান পদে প্ৰকাশ কৰিলে এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ, ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ। এনেকৈ সেই 5 বছৰীয়া শিশুটিয়ে মংগল বিচাৰি আত্যান্তিক সুখৰ উৎস কৃষ্ণস্তু ভগৱন্তৰ কৃপা লাভৰ বাবে 1খন 2খন 3খন 4খনকৈ গাঁও নগৰ পাৰ হৈ নদ নদী পাৰ হৈ এদিন ঘোৰ অৰণ্যত গৈ প্ৰৱেশ কৰিছে। আৰু ইয়াৰ পাছত পদে আমাক কি ক'ব, সেই অৰণ্যত প্ৰৱেশ কৰি তেওঁ কি কৰিলে, কাক দেখা পালে, কৃষ্ণৰ কৃপা লাভ হ'ল নে নহ'ল, কৃষ্ণৰ কৃপা লাভৰ পাছত তেওঁৰ পৰিৱৰ্তন কি হ'ল, আদি বিষয়বস্তু পদে ক'ব। বাপে পুনৰ